আনিছুলে গমেই নাপায় আতিকুলে বেংক একাউণ্ট খুলি কি কৰি আছিল তলে তলে সাৱধান আপুনিও পৰিব পাৰে এনে চক্ৰৰ জালত সাইবাৰ চক্ৰৰ গোপন লেনদেন হিতাধিকাৰীৰ অজ্ঞাতে লাখ লাখ টকা উলিয়াই নিয়াৰ বৃহৎ প্ৰবঞ্চনাৰ জাল এই ঘটনা এইখন অসমৰ ইসে আতিকুলে আহি কিনে মোক কৈ আছে যে এটা সরকারে মানে হেৰি দিব চাইবিলি কিনে পইচা ছাড়িছে 1-2 হাজাৰ টাকাকে আমি গলো যে আধার কার্ড আৰু পান কার্ড লৈ কিনে গলো লৈ যাই কিনে আহতে মোৰ আধার কার্ডে ফিঙ্গারটো ললে কেওয়াইসি ওলালে ওলাই কিনে আকৌ সিমটো ললে সিমটো লৈ কিনে আকৌ একাউন্টখন বনালে বনাই কিনে মোক সিমো নিদিলে একাউন্টও নিদিলে আৰু কই যে কালি দিম তহঁতক গোলকগঞ্জত সংগঠিত হোৱা এই ঘটনাই চকু কপালত তুলিব আপোনাৰ সহজ সৰল মানুহক কিদৰে দুষ্ট চক্ৰই টাৰ্গেট কৰি লৈ শুনক সমগ্ৰ ঘটনা কালি মই আমাৰ গাঁও পঞ্চায়তৰ মেম্বাৰক লৈ গলো মেনেজাৰৰ লগত কথা পাতিলে পাতি কিনে আকৌ মেনেজাৰে ক'লে যে তোৰ একাউণ্টটো ইয়াতে বনাইছে ঠিকে কিন্তু গোৱালপাৰাত মানে ট্ৰান্সফাৰ কৰিছে আৰু একাউণ্টত 6,80,000 টকা লেনদেন হৈ আছে আমিতো লেনদেন কৰা নাই আমি পোৱাই নাই মই গৈছিলো কিন্তু মোৰ সহিটো এহতে লৈছে আতিকুলকে লৈছে লৈ ফেলে মোক কৈছে যে কালি আহিবি কালি লবি মই কালি গৈছো যাই কিনে এহতে লক পোৱা নাই হিদিনে পৰা বিচৰি আছো নাই মই কালি তাক ধৰি ললো কিবা কিবি দিছে এহতে লৈ লৈছে মই লগতে আসলে মোক কয় যে হ'ব আমি তো নাজানো না কোনটো একাউন্ট নহয় এহতে লৈ ফেলে গৈছে খালি কয় কালি আহিবি তই আর মোবাইল যেটো সিম বনাইছে এটো সিম আপনার লগত আছে না তেও লগত তাৰে লগতে আছিলে মই কালি এটো অফ কৰি দিছো আপনার সিম দিয়া নাই না এতিয়া মোটামুটি 60-70 মান মানুহ ঠগিছে ঘটনাৰ লগত বহু লোক জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ঘটনাৰ উচিত তদন্তৰ দাবী জনাই ভুক্তভোগীয়ে গোলকগঞ্জৰ পৰা কাজী ফিৰোজ আলমৰ ৰিপোৰ্ট টাইম 8